Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel তুলৈ স্বাগতম জনাইছো। এই ভিডিঅত আমি আলোচনা কৰিব ওলাইছো ক্লাস 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 7। ইয়াৰ নাম আছিল কিউবছ এণ্ড কিউব ৰুট, অৰ্থাৎ ঘন আৰু ঘনমূল। গতিকে বলা পলম নকৰি ভিডিঅটোলৈ আগবাঢ়ো। তে ইয়াতে তোমালোকে কেটামান বস্তু মন কৰা, ইয়াতে 1 ইকুৱেল টু ইয়াতে কেটা এক পূৰণ হৈ আছে, তিনটা পূৰণ হৈ আছে। তাৰ মানে কি 1 to the power 3 হল। এটা তাক আমি পঢ়োতে কি বুলি পঢ়িম 1 কিউব হল। ঠিক তেনেদৰে ইয়াত তোমাৰ আনটো চোৱা 8 ইকুৱেল টু লিখা আছে, 2 কেটা পূৰণ হৈ আছে, তিনটা পূৰণ হৈ আছে, মানে 2 to the power 3 অৰ্থাৎ 2 কিউব। বুজি পাইছানে? 2 কিউব মানে তোমাৰ কিমান 8। 1 কিউব মানে হৈছে 1 কিউবটোৱে মানে কি বুজাই আছে, ঘন বুজাই আছে দেই। অসমীয়াত পঢ়িলে ঘনমূল। বুজি পাইছানে? এতিয়া চোৱা নেক্সট 3 কিউব মানে 3 কেটা পূৰণ হৈ আছে, তিনটা, আৰু 3 পূৰণ কৰিলে তুমি কিমান পাবা 27 পাবা, মানে 3 কিউব ইজ ইকুৱেল টু কিমান হ'ব 27। এটা লিখাই আছে নেক্সট 4 কিউব মানে 4 কেটা পূৰণ হৈ আছে, তিনটা পূৰণ হৈ আছে, ইকুৱেল টু হ'ব কিমান 64। তেনেদৰে 5 তিনটা পূৰণ হৈ আছে, দ্যাট মিন্স 125। বুজি পাইছানে? ইয়াতে 5 কিউব ইকুৱেল টু 125। এনেকে তোমালোকে গোটেই চাৰ্টখন মন ৰাখিব লাগিব। বুজি পাইছানে? তেতিয়া তোমালোকৰ কোৱেশ্চনখিনি কৰোতে সহজ হ'ব। বুজি পাইছা? এতিয়া আমি যেনেকে স্কয়াৰ ৰুট কৰোতে আমি কি কৰিছিলো, যিকোনো এটা সংখ্যা দুবাৰ পূৰণ কৰিছিলো হয়নে? তাক আমি কৈছিলো বৰ্গমূল বা স্কয়াৰ ৰুট। ইয়াত কি হ'ব, ইয়াতে তোমাৰ 3 বাৰ পূৰণ হ'ব, যিকোনো এটা সংখ্যা 3 বাৰ পূৰণ হ'ব, আৰু তাক আমি কম কিউব বা কিউব ৰুটস। বুজি পালানে? এতিয়া চোৱা আমি কেনেকৈ কৰিম। এটা তোমালোকৰ এক্সাৰসাইজ 7.1 কি দিছে চোৱা, যে which of the following numbers are perfect cube? কৈছে তলৰ কোন কেটা সংখ্যা পূৰ্ণ ঘন সংখ্যা নিৰ্ণয় কৰা। তে ইয়াতে আমি পূৰ্ণ ঘন সংখ্যা উলিয়াই চাম। তাৰ কাৰণে একেবাৰে সহজ আগৰ নিয়মটোতে আমি কৰিম, মানে কি কৰিম তোমাৰ আমি ছুটি নিয়মেৰে হৰণ কৰি চাম, আৰু তাৰ পিছতে তাত তিনটা সংখ্যা যদি আমি পাওঁ তেনেহলে এটো কি হ'ব, ঘনমূল হ'ব। কৰি চালে বুজি পাবা, চাই লোৱা। এই নম্বৰত দিছে 500। এটা 500 টোক আমি ছুটি নিয়মেৰে হৰণ কৰি চাও, তোমালোকে জানাই সকলোৱে হয়নে? এটা চাবা একক ঘৰৰ শূন্য আছে, সেইকাৰণে আমি কিহেৰে দিম, 2 ৰে দিম। 2 25 গুণ 50 শূন্য নামি আহিলে। আকৌ 2 ৰে দিয়া, 2 গুণ 2, 2 দুগুণ 4, 2 5 গুণ 10। এটা 5 ৰে দিয়া, 5 দুগুণ 10, 5 5 গুণ 25। তাৰপিছতে 25ক কেইবাৰ যাব, 5 5 গুণ 25। এতিয়া তুমি কি কি পালা জানানে? 500 ইকুৱেল টু পালা 2 কেটা পূৰণ হৈ আছে, 2 পূৰণ 2, 5 কেটা পূৰণ হৈ আছে, 3টা পূৰণ হৈ আছে হল। এতিয়া আমি জানি আহিছিলো যে ঘনমূল হ'ব হলে কি হ'ব লাগে, যিকোনো সংখ্যা 3টা থাকিব লাগে। ইয়াত যেহেতু 2 দুটা আছে, সেইকাৰণে কি হ'ব, এতেকে কি হ'ব, it is not perfect cube। অসমীয়া মিডিয়ামে কি বুলি লিখিবা, যে এইটো পূৰ্ণ ঘন সংখ্যা নহয়। বুজি পাইছানে? কিয় নহয়, কাৰণ 2 দুটা আছে। বুজি পালানে? 3টা থাকিব লাগিব, তেতিয়াহে হ'ব। নেক্সট তো চোৱা 1 3 3 1। ইয়াকো কৰি চোৱা, 11 যাব ইয়াক, 11 গুণ 11, 2 বাকি ৰৈ 23 হ'ল, 11 দুগুণ 22, 1 বাকি ৰৈ 11 হ'ল, 11 গুণ 11। তে 121 কিমান যাব, 11 11 গুণ 121। তাৰ মানে তুমি কি গম পালা, যে 1331 is equal to 11 into 11 into 11 হল। এতিয়া 11 তিনটা পালা ন, এটাকে কি হ'ব, 1331 is a perfect cube। অসমীয়া মিডিয়ামে কি লিখিবা, 1131 পূৰ্ণ ঘন সংখ্যা। বুজি পালানে? নেক্সট চোৱা 2025। 5ৰে দিয়া, 5 4 গুণ 20, 5ৰে 2 কিনে যায়, শূন্য হ'ব, 5 5 গুণ 25। আকৌ 5ৰে দিয়া, 5 8 গুণ 40, 5 গুণ 5। 3ৰে যাব এতিয়া, 3 27 গুণ 81, 3 9 গুণ 27, 3 3 গুণ 9। ইয়াতে তোমালোকে যদি চোৱা কি হ'ব, 5 দুটা আছে, 3 4টা আছে, সেইটো নহ'ব হয়নে? 3টা থাকিব লাগিব। এতিয়া কি কি পালা চোৱা, 5 দুটা, 3 4টা into 3। তো এতেকে 2025 is not a perfect cube। বুজি পালানে? নেক্সট ডি নম্বৰটো চাই লোৱা 6859। একক ঘৰত 9 আছে, গতিকে তুমি কিমানে দিব লাগিব,
ইয়াক 19 ৰে যাব 3 ৰে কইনা না যাব 19 ৰে কেবা যাব জানে 361 ক পূৰণ কৰিলে তুমি 6859 পাবা এটো মই কৰি চাইছো আৰু 19 গুণ 361 হল তেয়াতেকে কি পালা যে 6859 19 into 19 into 19 9 কেটা পালা 3টা পালা আমাক কিটোৱে লাগে গতিকে কি লিখিব পাৰা এনেকেও লিখি দিব পাৰা গতিকে it is a perfect cube বা এটো এটা পূৰ্ণ ঘন সংখ্যা হল নেক্সট টু ই নম্বৰটো সোৱা 2376 একক ঘৰত যুগ্ম সংখ্যা আছে 2 ৰে দি দিয়া যুগ্ম সংখ্যা থাকিলে 2 ৰে দিবাই আৰু এটো ইমান টেনচন লব না লাগে হয়নে এটা সোৱা 2 গুণ 2 2 গুণ 2 1 বাকিৰ 17 হল 2 গুণ 16 2 গুণ 16 আকৌ 2 ৰে দিয়া 2 5 গুণ 10 2 9 গুণ 18 2 4 গুণ 8 আকৌ 2 ৰে দিয়া 2 গুণ 4 1 বাকিৰ 19 হল 2 9 গুণ 18 2 7 গুণ 14 3 ৰে দিয়া কেবা যাব 3 9 গুণ 27 2 বাকিৰ 3 9 গুণ 27 3 ৰে 11 সৰি 3 3 গুণ 9 3 3 গুণ 9 তে আকৌ 3 ৰে 11 বাৰ যাব হয়নে কি পালা সোৱা is equal to 2 কেটা পালা এটা দুটা তিনটা আমি এনেকৈ লিখিব পাৰো হয়নে আকৌ 3 কেটা পালা 1 2 3 এটা সোৱা আকৌ 11 এটা পাই গলা ন 3 to the power 3 into 11 এটা 11 কেটা পালা এটা হে পালা তেটো কি হ'ব পারফেক্ট স্কয়ার নহয় তো লিখিবা it is not a perfect cube স্কয়ার নহয় দে কিউব হল বুজি পালানে গতিকে এটো আমাৰ পারফেক্ট কিউব নহয় তোমালোকে এনেকে 3 দিন লিখি পেলে 2 পূৰণ 2 এনেকৈ লিখিব পাৰা বা 3 পূৰণ 3 লিখিব পাৰা নে নেক্সট 8000 এটা 8000 টো একক ঘৰত যুগ্ম আছে গতিকে 2 ৰে দি যোৱা 2 4 গুণ 8 শূন্য কেটা আছে 3টা আছে আকৌ 2 ৰে দিয়া 2 গুণ 4 0 0 0 আকৌ 2 ৰে দিয়া 2 গুণ 2 0 0 0 3টা শূন্য আছে 3টা নেক্সট 2 ৰে দিয়া 2 5 গুণ 10 0 0 নেক্সট আকৌ 2 ৰে দিয়া আগতে যেটো আমি কৈ আহিছিলো 1 নম্বৰটো আৰু 500 আছিল হয়নে নেক্সট আকৌ 2 ৰে দিয়া 2 গুণ 2 2 গুণ 4 2 5 গুণ 10 এটা 5 ৰে দিয়া 5 25 গুণ 125 5 5 গুণ 25 এটা 2 কেটা পালা সোৱা 1 2 3 4 5 6 এটা সোৱা তিনটা কে এজুৰ হ'ব লাগে ন এই তিনটা মিলি এজুৰ হল আৰু এই তিনটা মিলি পেলে এজুৰ হল তাৰমানে তুমি কি পালা জানানে এতেকে এটা ধুনিয়াকে লিখিবা 8000 is equal to 2 কেটা পাইছা তিনটা ন লিখিবা হল আকৌ 2 কেটা পাইছা তিনটা পূৰণ 2 পূৰণ 2 পূৰণ 2 5 কেটা তিনটা তো 5 পূৰণ 5 পূৰণ 5 হল লিখোতে কেনেকে লিখিবা 2 তিনটা আছে into আকৌ এই তিনটা 2 মিলি পেলে 2 কিউব হল 5 তিনটা মিলি পেলে 5 কিউব হল এটাকে it is perfect cube বুজি পালানে এইটো গলিয়াৰ আনসাৰ ঠিক আছে ধুনিয়াকে নোট ডাউন কৰি লবা আজিলৈ মানে আছিল ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 2 টো ডিসকাস কৰিম and thank you for watching and study well